ইতিমধ্যে হতাশ হৈছোঁ ৰাজ্য চৰকাৰৰ কাম দেখি। কাৰণ যিটো ৰাস্তা মৰিয়নি মুককচুঙৰ যোনটো ৰাস্তা আমাৰ অসমক যিদৰে দিয়া হৈছে তাৰ তুলনাত বহুগুণে বেছি আমাৰ নাগালেণ্ডক এৰি দিয়া হৈছে মৰিয়নিৰ এই পথটো। তাৰ সেইখিনি কথা লৈ ইতিমধ্যে তৰ্ক বিতৰ্ক চলি আছে। দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে আৰু আজি আমি ইয়াত উপস্থিত হৈছোঁ নাগাজাংকা অঞ্চলত। আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে যোৱা কেইবাটাও দিন ধৰি ইয়াত জব কাৰ্ডৰ কাম চলি আছে। নাগালেণ্ডৰ মানুহে আহি লগতে প্ৰশাসনো আহি ৰাইজক বাধা দিছে আৰু আগতে ফলক ভাঙি দিয়া হৈছে। এই ৰাস্তাটো জব কাৰ্ডৰ কামেৰেই বনোৱা, কিন্তু আজি পুনৰবাৰ আহি প্ৰায় দাবীয়ে দিয়া হৈছে যে আগতে বাধা দিছিলোঁ, তোমালোকে কাম কেনেকৈ কৰিছা। তেওঁলোকৰ মতে এইখিনিতে বৰ্ডাৰ, এইখিনিৰ পৰা মাটিখিনি নাগালেণ্ডৰ মাটি। আৰু তেওঁলোকেতো দাবীয়ে কৰে মৰিয়নিৰ আমাৰ ৰেল লাইনলৈকে নাগালেণ্ডৰ মাটি বুলিও কেতিয়াবা দাবী কৰে। এতিয়াতো তেওঁলোকে সীমা বান্ধি দিছে যে ইয়াৰ পিছফালে কাম কৰিব নোৱাৰিব। আমাৰ মহিলাসকলে আগতেও কাম কৰিছে, এতিয়া কাম চলি আছে। ইয়াত বহুতৰ বাৰী আছে। গতিকে এনে অঞ্চলত যদি আজি দিছৈ ভেলী সংৰক্ষিত অঞ্চলত নাগালেণ্ডৰ মানুহে আহি অসমৰ মানুহক চলি থকা কাম বন্ধ কৰোৱাই, নাগাজাংকা অঞ্চলত আহি মহিলাসকলক কাম বন্ধ কৰিবলৈ ইয়াৰ মানুহক আচলতে খেদি পঠোৱাৰ নিচিনা এটা পৰিৱেশেই হৈছে। প্ৰশাসন আহিছে যদিও প্ৰশাসনে কিন্তু আমাৰ ৰাইজৰ পক্ষত মাত মাতিব পৰা নাই। প্ৰশাসনে ক'ৰবাত আমাৰ মানুহক কামখিনি বন্ধ ৰাখিবলৈহে আজিৰ দিনটোত কৈছে। মহিলাসকল ভয় খাই গৈছে। গতিকে এইদৰে যদি আজি সীমাটো বঢ়াই আনি থাকিব, তেওঁলোকে সীমা বঢ়াই আগৰে পৰা আনি আছে। আমাৰ মতে বা মেপখনো যদি আমি চাওঁ যথেষ্ট দূৰলৈকে অসমৰ মাটি পৰে। তাত যদি আজিৰ দিনটোত তেওঁলোকে কৈছে যে এয়া আমি সীমা দিছোঁ, তাৰ আগবাঢ়ি তোমালোক যাব নোৱাৰিবা, অনাগত দিনত সেই সীমাটো তেওঁলোকে ঠেলি আনি থাকিব। আৰু তেওঁলোক যেতিয়া আহে হাতত অস্ত্ৰ লৈ আহে, দা চা লৈয়ে আহে নৰ্মেলি। গতিকে দা কুঠাৰ লগত লৈ যদি আহি নৰ্মেলিও মানুহে বহুত ভদ্ৰ ভাষাৰেই কয়, মানুহে ভয় খোৱাটো স্বাভাৱিক। আৰু ইয়াত আগতেও বহুত বেয়া পৰিস্থিতি উদ্ভৱ হৈছে। বিধায়ক মহোদয়কে এটা সময়ত খেদা এটা পৰিৱেশো সৃষ্টি হয় নাগালেণ্ডৰ মানুহে। গতিকে সাধাৰণ ৰাইজে ভয় খাব আৰু এই ভয়বোৰৰ পৰা আমাক উদ্ধাৰ কোনে কৰিব পাৰিব? চৰকাৰে কৰিব পাৰিব। চৰকাৰে সুস্পষ্টভাৱে অতি দৃঢ়তাৰে ক'ব লাগিব যে এইখিনিলৈকে অসমৰ মাটি, ইয়াত নাগালেণ্ডৰ মানুহে হাজাৰ বাধা দিলেও আমি প্ৰশাসনে সুৰক্ষা দিম। আমাৰ প্ৰশাসনে সুৰক্ষা দিব পৰা নাই। কিন্তু আমাৰ বৰ্ডাৰৰ এৰিয়াবোৰত আমাক যিদৰে ৰাইজক সুৰক্ষা দিব লাগে এই সুৰক্ষা আজিৰ দিনটোত নাই। চৰকাৰে প্ৰশাসনে কোনো স্পষ্টকৈ নিজৰ দমন মাটিখিনি ৰাখিব পৰা নাই। এৰি দিছে, সেই ৰাস্তাটোতো এৰিয়ে দিলে। ইতিমধ্যে ৰাস্তাটো এৰি দিয়াই হৈছে, কাগজে পত্ৰ এৰি দিছে। গতিকে হাতে কামেতো আগৰে পৰা ৰাস্তাটো ধৰি ৰাখিব পৰা নাছিলোঁ। এবাৰ অফিচিয়েলিও হস্তান্তৰ নাগালেণ্ডলৈ হৈ গ'ল। বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনে কৰিলে আৰু বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যনটোৱে চৰকাৰৰ লগত আলোচনা নকৰাকৈ, অসম চৰকাৰক কথা বতৰা নকৰাকৈ সিদ্ধান্ত এটা লোৱা নাই। ইয়াতো অনাগত দিনত তেনেকুৱাই হ'ব যে এইখিনিলৈকে নাগালেণ্ডে দাবী কৰি আছে, আমি নাগালেণ্ডক এৰি দিওঁ বুলি ক'ব আৰু চৰকাৰেও কথাটো মানি ল'ব। কেন্দ্ৰই ক'ব বা ৰাজ্যই ক'ব, আমি মানি ল'বলৈ বাধ্য হ'ব লাগিব। গতিকে এয়া জাতি মাটি ভেটিৰ কথা কৈ চৰকাৰখন শাসনলৈ আহি যদি আমাৰ মাটিকে ৰাখিব নোৱাৰে, আমাৰ খিলঞ্জীয়া মানুহক ৰাখিব নোৱাৰে, আমাৰ শ্ৰমিকসকল আমাৰ খেতিয়কসকলক সুৰক্ষা দিব নোৱাৰে, তেতিয়াহ'লে আমি কাৰ পৰা সুৰক্ষা পাম? আমাক কোনে সুৰক্ষা দিব? এই মহিলাসকল যিসকলে ইয়াত কাম কৰি আছে, বেছি সংখ্যক বিজেপিৰ লগতে জড়িত মানুহ আছে। আজি ইয়াত জব কাৰ্ডৰ কাম চলিছে, ইয়াত ৱাৰ্ড মেম্বাৰ আছে, জীৱিকা সখীসকল আছে, বিজেপিৰ লগত জড়িত মানুহে আছে। এইসকল মানুহৰতো জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন আজি আহিছে ইয়াত। তেওঁলোকে সুৰক্ষিত হৈ থাকিব পাৰিবনে নাই? গতিকে আমি চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মাদেৱক দাবী জনাইছোঁ যে আপুনি নাগাজাংকাৰ এই অঞ্চলসমূহলৈ আহক, পৰিদৰ্শন কৰক, সীমাৰ সমস্যাটো কিমান গুৰুত্বপূৰ্ণ সমস্যা হৈ আছে চাওক আৰু এই ক্ষেত্ৰত স্পষ্ট এটা ডিচিশ্যন লওক। তেখেত আজি নৰ্থ ইষ্টৰ মুৰব্বী, তেখেত সকলোৱে মানে বুলি আমি ভাবোঁ। গতিকে নৰ্থ ইষ্টৰ ইমান এটা গুৰুত্বপূৰ্ণ দায়িত্বত থাকে, য'ত তেখেতৰ কথা সকলোৱে শুনে বুলি আমি দেখোঁ, তেনে এটা স্থলত তেখেতে নাগালেণ্ডৰ লগত এটা মীমাংসা কিয় কৰিব পৰা নাই? নাগালেণ্ড চৰকাৰক, নাগালেণ্ড প্ৰশাসনক কিয় বাধ্য কৰিব পৰা নাই? আমি বিধায়ক মহোদয়কো অনুৰোধ জনাম, এই ঠাইসমূহলৈ আহক আৰু এই মীমাংসাবোৰ ঠিক কৰক। নিৰ্বাচনৰ সময়ত আমাক বাধা দিয়া হৈছিল এই অঞ্চলত সোমাবলৈ। গতিকে আমাক অসমীয়া মানুহক অসমৰ অঞ্চলতে যিসকল মানুহে বাধা দিব পাৰে, সেইসকল ব্যক্তিকো আমি বিচাৰিছোঁ যে আহক, ৰাইজসকলক সুৰক্ষা দিবলৈ মাৰ বান্ধি থিয় হওঁ যে এইখিনিলৈকে অসমৰ মাটি, আমি সকলোৱে অসমৰ মাটি নাগালেণ্ডৰ হাতলৈ যাবলৈ নিদিওঁ বুলি হাতে হাত ধৰি সাজোৰে সন্মিলিতভাৱে দল মত নিৰ্বিশেষে সকলোৱে, প্ৰশাসনেও মিলিব লাগিব, ৰাইজ মিলিব লাগিব, চৰকাৰ মিলিব লাগিব, যুঁজিব লাগিব আৰু নিজৰ মাটি নিজৰ দখলত কিন্তু ৰাখিব পাৰিব লাগিব। নহ'লে আজি লৈ গৈ আছে, কাইলৈ মৰিয়নিলৈকে লৈ যাব। আজি নাগাজাংকালৈকে আহিছে, কাইলৈ মৰিয়নি টাউনলৈকে যাবগৈ। গতিকে গৈ থাকিব, নি থাকিব, আমি এৰি দি থাকিম নেকি? সকলোৱে মিলি মাত মাতো, সকলোৱে মিলি যুঁজো আৰু চৰকাৰক অনুৰোধ যে এই মাটিখিনি ৰাখক, অসমৰ ৰাইজক সুৰক্ষা আৰু নিৰাপত্তা দিয়ক। হয়, আমি এইটো জব কাৰ্ডৰ কাম অলৰেডি মানুহখিনিয়ে কৰি আছিলে। সেইদিনা আজি 3 দিনমানৰ আগত মানে তেওঁলোকে কাম কৰিবলৈ যেতিয়া আহিছিল ইয়াত, তেতিয়া নগা দুৰ্বৃত্ত বুলিয়ে কৈছোঁ আৰু তেওঁলোকৰ মানুহ আহি, মানে বস্তিৰ মানুহ আহি
তেওঁলোকক দম দিয়া বুলি শুনিছিলোঁ, কামটো বন্ধ কৰিব লাগে, এইটো আমাৰ মাটি হয় বুলি কৈছিল। তো আজিৰ পৰা কামটো বন্ধ কৰিব লাগে বুলি কোৱাৰ পাছত মানুহখিনি গুচি আহিল। কামটো বন্ধ কৰাই হ'ল, মানে সিফালে কাম কৰা নাই। তাৰপিছত আকৌ গম পোৱা গ'ল যে আকৌ কাম ষ্টাৰ্ট কৰিলে। পিছদিনাখনৰ পৰা আমাৰ মানে পঞ্চায়তৰ প্ৰেচিডেণ্ট তেখেতসকলেতো অৰ্ডাৰ দিয়ে, তেখেতসকলে কামখিনি লগালে। এই কাম কৰি থকা অৱস্থাত মানে আজি 4 দিন হৈছে। প্ৰথম দিনাৰ পৰা তেওঁলোক প্ৰথম দিনাই আহিলে, তাৰপিছত আকৌ আজি আহিছিল। আজি কৈছে যে কি মই যেতিয়া উপস্থিত আছোঁ মই শুনিছোঁ, মোকে কৈছে কিছুমান কথা যে এইটো ৰাস্তা আমাৰ বৰ্ডাৰ আলি হয়, আৰু বৰ্ডাৰ ৰাস্তাটোত আপোনালোকক সেইদিনাই মানা কৰা আছিলে, আপোনালোকে কাম কৰিব নালাগিছিল, এইটো কোনে অৰ্ডাৰ দিছে বুলি ক'লে। তেতিয়া ক'লোঁ যে আমি কাম চাবলৈ আহিছোঁ, আমি কাম চোৱা মানুহ, জব কাৰ্ডৰ মানুহ, কাম লগাই আছোঁ, গতিকে সেইটো আপোনালোকে প্ৰশাসনৰ লগত বা চৰকাৰৰ লগত পাতিব, তেনেকৈ বুলি কোৱা হৈছিলে। তেতিয়া তেওঁলোকৰ মানুহে ভিডিঅ' কৰিছিলে, আৰু মই ভাবিলোঁ কি প্ৰুফৰ কাৰণে ময়ো এটা ভিডিঅ' কৰোঁ বুলি। তেতিয়া ভিডিঅ' কৰোঁতে এজনে দম দিছে যে আপোনালোকৰ মিডিয়া মানুহে বহুত মিছা কথা কয়, দা কটাৰী লৈ অস্ত্ৰ লৈ আহে বুলি কৈছে, তো ভিডিঅ' কৰিব নালাগে আপোনালোকে বুলি মোক দম দিছিল। তেতিয়া মই ক'লোঁ যে ভিডিঅ'টো কৰা আপোনালোকৰ মানুহো কৰিছে, যিহেতু আমিও কৰিছোঁ, আমাকো এটা প্ৰুফ লাগিব বুলি। তেতিয়া মানে তেওঁলোকে কৈছে যে নাই, ভিডিঅ'টো বন্ধ কৰক বুলি মানে অকণমান দমকৈ কৈছে। আৰু আৰক্ষী আমাৰ মৰিয়নি থানাৰ ছাৰসকল আছিলেই, তেওঁলোকৰ সন্মুখতে দম দিছে বাৰু। তাৰপিছত আছে অস্ত্ৰ, মানে কি দাখনটো অস্ত্ৰ বুলিয়ে ক'ব লাগিব। তেওঁলোকে প্ৰত্যেকজনে দা লৈ আহিছে, অকল 2জন মানুহে লৈ অহা নাই। তেতিয়া তেওঁলোকক মই ভালকৈ সুধিছোঁ, আপুনি কোনোবা এটা ডিপাৰ্টমেণ্টৰ মানুহ নেকি এনেকৈ বুলি সুধিছোঁ। আমিতো বস্তিৰ মানুহ, আপোনালোকৰ বস্তিৰ মানুহ। তেওঁলোকে কৈছে যে মই ডিপাৰ্টমেণ্টৰ মানুহ নহয়, আমি ওচৰৰে মানুহ। তেতিয়া ক'লোঁ আমি বস্তিৰ মানুহ, আপোনালোকৰ বস্তিৰ মানুহ, আপোনালোকৰ লগত আমি হাই কাজিয়া কৰি লাভ নাই, কাৰণ এইটো আমি চৰকাৰে কৰিব, এইটো কাম যি কৰিব চৰকাৰে কৰিব, তেনেকৈ বুলি ক'লোঁ। আৰু তেওঁলোকে কিন্তু কৈছে যে নাই, আমি একেটা কথাতে লাগি আছে যে এইটো আমাৰ মাটি হয়, আমি জনাত আমাৰ মাটি, মানে কি এইটো আমাৰ মাটিয়ে হয়, এইটো আপোনালোকে কেতিয়াও কাম কৰিব নোৱাৰিব, আৰু বন্ধ কৰি দিয়াৰ পাছত আকৌ কিয় কাম কৰিব লাগে আপোনালোকে? হয়তো আমি জনাত অসমৰ হয়, আমি জনাত হয়। নেটত চাৰ্চ কৰিলেতো এইটো আছামৰ মাটি বুলিয়ে ওলায়, অসমৰ মাটি বুলিয়ে ওলায়। আৰু এইটো যিডোখৰ জেগাত কাম হৈ আছে তাৰ অকণমান আগৰ মানে প্ৰথমতে ৰাস্তা এটা পাই যায়, সেইটো বৰ্ডাৰ আলি বুলি কয়। একচুৱেলি বৰ্ডাৰ নহয়, বৰুৱা আলি বুলি কয় মই জনাত, দুলাল বৰুৱাৰ দিনত বনোৱাৰ কাৰণে। আৰু মই ইমান অভিজ্ঞ নহয় যদিও যিমানখিনি জানো সেইখিনিয়ে কৈছোঁ আপোনালোকৰ আগত। তো গম পাইছোঁ যে কি এইটো বৰুৱা আলি হয়, বৰ্ডাৰ আলি নহয়। মই তেওঁলোকক সেইটো কৈছোঁ। হয়, অসমৰ প্ৰশাসনৰ আছে, আমাৰ ছাৰসকল উপস্থিত আছিলে বাৰু, চাৰ্কুল অফিচাৰ আহিছিল। হয়, তেওঁলোকে ডিচিশ্যন একো মানে আমাক দি থৈ যোৱা নাই। মই যিমান দেখিছোঁ আৰু আমাক কৈ থৈ যোৱা নাই যে কাইলৈৰ পৰা কাম কৰিব নালাগে এনেকৈ বুলি কোৱা নাই। কিন্তু কৈছে কি যে ডিপাৰ্টমেণ্টৰ লগত, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত কথাটো পাতি ল'বলৈ কৈছে, যি কৰে তেওঁলোকে সিদ্ধান্ত ল'ব। নহয়, ইমান বিতংভাৱে ক'ব নোৱাৰোঁ, কাৰণ কেলৈ অকণমান শুনিছোঁ তেওঁলোকে সোধ-পোছ কৰিছে, দুইটা পক্ষই আলোচনা কৰিছে, ধুনীয়াকৈ আলোচনা কৰিছে যে এইটো মাটি আপোনালোকৰ হয়নে, এনেকৈ বাইদেৱে গম পাব, বাইদেৱে আলোচনা কৰা দেখিছোঁ, কিন্তু মই ইমান অৱগত নহয়। চাৰ্কুল অফিচাৰ বাইদেউ হয়। আজি ফ্লকখন বনোৱা হৈছে, কিন্তু আগতে মই শুনিছোঁ এতিয়াতো 2017 চনৰ পৰা সেইটো ৰাস্তা বনাই আছিলে বুলি শুনিছোঁ। তো 2017 চনৰ পৰা তো হাল্লা অলপ হ'লেতো হৈ আছে। এইটো মই ভাবোঁ প্ৰশাসনে হওক, চৰকাৰে হওক, এইটো মানে চেটেল কৰিব লাগে, আমি আশা কৰোঁ। যিটো অঞ্চলত আপোনাৰ তেওঁলোকে নিজৰ বুলি দাবী কৰিছে নগালেণ্ডে, সেইটো বনাঞ্চলৰ মাটি নে আপোনাৰ স্থানীয় মাটি? মানে অসমৰ মাটি বুলি গম পাওঁ, এইটো হয়, দিছৈ ভেলী বুলিও শুনিছোঁ, দিছৈ ভেলী হয় বুলি জানিছোঁ। কিন্তু মই ইমান নাজানো বাৰু, কিন্তু জানো যে অসমৰ মাটি হয়, অসমৰ মাটি হয়। নেটতো বৰুৱা আলি, বৰ্ডাৰ নহয়। তেওঁলোকে কৈছে বৰ্ডাৰ আলি হয়, বৰ্ডাৰ আলি হয়, মানে দম দি কৈছে। তেওঁলোকে কৈছে যে আপোনালোকে যোনডোখৰত আছে ইয়াৰ পৰা এই বৰগছ এজোপা আছে, তাতে বৰগছে নেকি এজোপা, তাতে বৰুৱা আলিটোলৈকে, মানে আমি বৰুৱা আলিটোৰ পৰা প্ৰায় 2 কিলোমিটাৰমান হয়। বাগানখনৰ এই বাগানখনৰ সীমালৈকে যিটো ৰাস্তা আছে, সেইটো মানে সেইটোৰ পৰা সিহঁতৰ মাটি বুলি কৈছে। কিন্তু আমি জনাত মানে সেই দলংখনৰ আগৰ পৰা আমাৰ মাটি আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।